গগৈৰ বিৰুদ্ধে এতিয়া কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। লুৰিণজ্যোতি গগৈয়ে বহু পাপ কৰিছে বুলি এইবাৰ আজমলে মন্তব্য কৰিছে। মুছলমানৰ দিল জ্বলাই ৰাখিছে লুৰিণজ্যোতি গগৈয়ে। এনআৰচিৰ সময়ত মুছলমানৰ বিৰুদ্ধে কি কৰা নাছিল লুৰিণজ্যোতি গগৈয়ে। এনেদৰে এতিয়া লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইবাৰ বদৰুদ্দিন আজমলৰ গুৰুত্বপূৰ্ণ মন্তব্য। লুৰিণজ্যোতিয়ে আগৰে পৰাই বহুত পাপ কৰিছে, এনেদৰে এতিয়া মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আমাৰ মুছলমানৰ দিল জ্বলাই ৰাখিছে লুৰিণজ্যোতি গগৈয়ে। এনআৰচিৰ সময়ত তেওঁ কি কৰা নাই, এনেদৰে এতিয়া লুৰিণজ্যোতি গগৈক প্ৰশ্ন কৰিছে আজমলে। লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ অভিযান সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া দিছে আজমলে। লুৰিণজ্যোতি গগৈৰ বাসগৃহত যে অভিযান চলিছে, আমি ইয়াৰ বিৰোধিতা কৰিছো, এনেদৰে এতিয়া আজমলে মন্তব্য কৰিছে। কিন্তু দেখিবলৈ পোৱা গৈছে এতিয়া অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এতিয়া সৰব হৈছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। লুৰিণজ্যোতি গগৈয়ে আগৰে পৰাই বহুত পাপ কৰিছে, মুছলমানৰ দিল জ্বলাই ৰাখিছে লুৰিণজ্যোতি গগৈয়ে। এনেদৰে এতিয়া লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। আৰু এই সন্দৰ্ভত এতিয়া লুৰিণজ্যোতি গগৈক প্ৰশ্ন কৰিছে আজমলে যে এনআৰচিৰ সময়ত লুৰিণজ্যোতি গগৈয়ে কি কৰা নাছিল। এনেদৰে এতিয়া লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এতিয়া আজমল সৰব হোৱা দেখিবলৈ পোৱা গৈছে। আৰু লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীয়ে যে অতৰ্কিত অভিযান চলাইছিল, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি আজমলে কয় যে আমি ইয়াৰ বিৰোধিতা কৰিছো। কিন্তু সমান্তৰালভাৱে এতিয়া অজাপৰ সভাপতিগৰাকীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াইছো। লুৰিণজ্যোতিয়ে ইমান পাপ কৰি ৰাখিছে, আগৰ পৰা আমাৰ মুছলমানৰ দিল জ্বলাই ৰাখিছে। এনআৰচিৰ নামত কি কৰিলে কৰা নাই। আমাৰ যমুনানগৰ বিন্না গান্ধীৰ কেণ্ডিডেট এইটো হাৰিব, লুৰিণজ্যোতি টিকেট আনিছে। বিজেপিৰ আনিলেও কিছুমানে বৰদাস্ত কৰিলে হয়, ডাইৰেক্ট হেমন্ত বিশ্ব শৰ্মাৰ টিকেট আনিলেও মানে মানি ল'লে হয়, হয়নে? লুৰিণজ্যোতিক নামানে। আজি মুছলমানৰ যে মুছলমান হৈ লুৰিণজ্যোতিৰ এজেণ্ট হৈ আমাৰ 92% আমাৰ মুছলিম আছে, এইটো আনিব নালাগিছে। কিয় মুছলমান বুজিছে, ভাবিছে বুৰ্বক মানুহ আজিকালি বুজাই নহয়। কালি যি হিচাপে বিন্না গান্ধী ভোট পৰিছে আপোনালোকে দেখিছে, এক জেগাত এক বুথত 2 বা 3 বাৰ বক্স চেঞ্জ কৰিব লগা হৈছে। ইমান ভোট দিছে মানুহে লুৰিণজ্যোতিৰ বিৰুদ্ধে, ইমান ভোট দিছে। এইটো চাওক, এইটো যি পাৰ্টিৰ লগত হৈছে সকলোৱে কেছ কৰিব, FIR কৰিব। আমাৰ ইয়াতো হোৱা নাই না, আমি প্ৰটেষ্ট কৰিছো, গৌৰ হত্যা কৰিছো, যদিও এনেকুৱা হৈছে বেয়া হৈছে। এইটো এইচব পলিটিকেল ষ্টেণ্ড। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এজন ডাঙৰ তাকতৰ মানুহ। এতিয়া হেমন্তৰ মানুহে কৰিছে না কংগ্ৰেছৰ মানুহে কৰাইছে, এইটো কোনে বুজি পাব? এইটো পলিটিক্স, যি কিছু হ'ব। লুৰিণজ্যোতিয়ে ইমান পাপ কৰি ৰাখিছে, আগৰ পৰা আমাৰ মুছলমানৰ দিল জ্বলাই ৰাখিছে। এনআৰচিৰ নামত কি কৰিলে কৰা নাই। আমাৰ যমুনানগৰ বিন্না গান্ধীৰ কেণ্ডিডেট এইটো হাৰিব, লুৰিণজ্যোতি টিকেট আনিছে। বিজেপিৰ আনিলেও কিছুমানে বৰদাস্ত কৰিলে হয়, ডাইৰেক্ট হেমন্ত বিশ্ব শৰ্মাৰ টিকেট আনিলেও মানে মানি ল'লে হয়, হয়নে? লুৰিণজ্যোতিক নামানে। আজি মুছলমানৰ যে মুছলমান হৈ লুৰিণজ্যোতিৰ এজেণ্ট হৈ আমাৰ 92% আমাৰ মুছলিম আছে, এইটো আনিব নালাগিছে। কিয় মুছলমান বুজিছে, ভাবিছে বুৰ্বক মানুহ আজিকালি বুজাই নহয়। কালি যি হিচাপে বিন্না গান্ধী ভোট পৰিছে আপোনালোকে দেখিছে, এক জেগাত এক বুথত 2 বা 3 বাৰ বক্স চেঞ্জ কৰিব লগা হৈছে। ইমান ভোট দিছে মানুহে লুৰিণজ্যোতিৰ বিৰুদ্ধে, ইমান ভোট দিছে। এইটো চাওক, এইটো যি পাৰ্টিৰ লগত হৈছে সকলোৱে কেছ কৰিব, FIR কৰিব। আমাৰ ইয়াতো হোৱা নাই না, আমি প্ৰটেষ্ট কৰিছো, গৌৰ হত্যা কৰিছো, যদিও এনেকুৱা হৈছে বেয়া হৈছে। এইটো এইচব পলিটিকেল ষ্টেণ্ড। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এজন ডাঙৰ তাকতৰ মানুহ। এতিয়া হেমন্তৰ মানুহে কৰিছে না কংগ্ৰেছৰ মানুহে কৰাইছে, এইটো কোনে বুজি পাব? এইটো পলিটিক্স, যি কিছু হ'ব। লুৰিণজ্যোতি